একেবাৰে কম সময়ৰ ভিতৰত বনাব পৰা হেল্ডি মেংগো আইচক্ৰীমৰ ৰেচিপি এটা লৈ আহিছোঁ। ল'ৰা ছোৱালীবিলাকে যিহেতু গৰমৰ দিনত খুব আমনি লগাই নহয়নে, যে মা আইচক্ৰীম খাম। সেইবাবে আচলতে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে একেবাৰে কম সময়ত বনাব পৰা এটা আইচক্ৰীমৰ ৰেচিপি। হাই এভৰিৱান, আসসালামু আলাইকুম। মই চিনা জাহান। আজি নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আধা লিটাৰ গাখীৰত মই প্ৰয়োজন মতে চেনি, লগতে 2 চামুচ পাউডাৰ মিল্ক, 2 চামুচ মই আগাৰ আগাৰ পাউডাৰ দিছোঁ আৰু লগতে ঠাণ্ডা গাখীৰতে গোটেইখিনি ভাল ধৰণে মিক্স কৰি পেলাই গেছৰ ফ্লেমটো অন কৰি এতিয়া গেছত তুলি দিলোঁ। ফ্লেভাৰৰ কাৰণে পিছে মই এটা ইলাচি দিছোঁ। আপোনালোকে ইলাচি পাউডাৰো দিব পাৰে। মোৰ ওচৰত ইলাচি পাউডাৰ নাছিলে, সেইকাৰণে মই এটা গোটা ইলাচিকে দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে মিডিয়াম টু ল'ত ৰাখি লৰাই যেতিয়া ডাঠ হৈ আহিলে তাতে মই অলপমান টুটি ফুটি কাজু বাদাম লগতে মেংগো দি দিছোঁ। দি পেলাই ভাল ধৰণে অকণমান সময় লৰাই থাকিম আৰু লৰাই পেলাই মই নমাই দিম। গেছৰ ফ্লেমটো অফ কৰি পেলাই আৰু ঠাণ্ডা হ'বলৈ ৰাখি থ'ম। ঠাণ্ডা হোৱাৰ পাছতে হেল্ডি হ'বলৈ কাৰণে মই ইয়াতে খেজুৰো ব্যৱহাৰ কৰিছোঁ। খেজুৰটো আপোনালোকে মিক্সিত মাৰি পেলাইও দিব পাৰে আৰু লগতে টুটি ফুটি অকণমান বেছিকৈ দি দিছোঁ যাতে দেখিবলৈ কালাৰফুল হয়। এতিয়া আইচক্ৰীমৰ মল ল'লোঁ আৰু তাতে মই ইয়াত ধুনীয়াকৈ দি গৈছোঁ আৰু একেবাৰে কম সময়ৰ ভিতৰতে এই আইচক্ৰীমটো বনাব পাৰে। ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পাব, লগতে ডাঙৰেও খাই বহুত বেছি ভাল পাব। আপোনালোকে এইটো আইচক্ৰীম হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু ডিজাৰ্ট হিচাপেও আপোনালোকে আলহীক দিব পাৰে। এতিয়া মই আইচক্ৰীমখিনি ফ্ৰিজত ঠাণ্ডা হোৱা মানে এটা ধুনীয়া কমেণ্ট পঢ়িছোঁ। কমেণ্টটো লিখিছে চেহনাজ পাৰবিনে, বা আপোনাৰ ভিডিঅ'বোৰ চাই মই বহুত ভাল পাওঁ, আপোনাৰ কথাখিনি বহুত বেছি ভাল লাগে। আশা কৰিছোঁ আপুনি মোৰ নামটো ল'ব বুলি। তেখেতে গোলাঘাটৰ পৰা মোৰ ভিডিঅ' চাই আছে। বহুত ধন্যবাদ চেহনাজ তোমালৈ, এনেকৈ ধুনীয়া কমেণ্টবোৰ কৰি থাকিবা। আৰু এইফালে দেখিছে নহয়, মোৰ আইচক্ৰীম মাত্ৰ 20 মিনিটতে ৰেডি হৈ গ'ল। আশা কৰিছোঁ এবাৰ গৰমৰ দিনত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীসকলকো এনেধৰণে বনাই খুৱাব বুলি। বাৰু আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই।